পৰকীয়া প্ৰেমৰ বাবে আন এটা ভয়ংকৰ ঘটনা এটা চাঞ্চল্যকৰ ঘটনা সংঘটিত হ'ল কামপুৰৰ পাছনিঝাৰত দুটা প্ৰাণ গৈছে এই চাঞ্চল্যকৰ ঘটনাত এটা ডাবল মাৰ্ডাৰ সংঘটিত হ'ল নিখাৰ ভাগত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে কামপুৰৰ পাছনিঝাৰত নিজৰ পত্নী আৰু পত্নীৰ পৰকীয়া প্ৰেমিকক এডাল ৰডেৰে মৰিয়াই হত্যা কৰিলে জয়কান্ত দাস নামৰ এজন লোকে এই জয়কান্ত দাসে কালি সন্ধিয়া নিজৰ ঘৰখনলৈ ঘূৰি আহিছিল কিছু পলম হৈছিল তেওঁ কৰ্মসূত্ৰে বাহিৰত থাকিছিল কিন্তু যেটো ভাড়াঘৰ তেওঁলোকে কামপুৰৰ পাছনিঝাৰত তেওঁৰ পত্নী আৰু পুত্ৰ থাকিছিল হে একেটা কেম্পাছতে হে একেটা কম্পাউণ্ডতে অন্য এজন টেট শিক্ষকো বাস কৰিছিল যিজনৰ নাম হৈছে ভাস্কৰ নাথ সেই ভাস্কৰ নাথৰ সৈতে জয়কান্ত দাসৰ পত্নী গীতাৰণী দাসৰ অবৈধ সম্পৰ্ক পৰকীয়া প্ৰেম গঢ়ি উঠিছিল বুলি স্থানীয় ৰাইজে সন্দেহ কৰিছে আৰু কালিৰ দিনটোত যেতিয়া নিখাৰ ভাগত জয়কান্ত দাস নিজৰ ঘৰখনলৈ আহিছিল পত্নীক আৰু এই অবৈধ প্ৰেমিক ভাস্কৰ নাথক একেলগে একেটা কোঠাতে নিজৰ ভাড়াঘৰ কোঠাত পাইছিল জয়কান্ত দাসে তাৰ পিছতে হিতাহিত জ্ঞান হেৰুৱাই এডাল ৰডেৰে তেওঁ উপৰ্যুপৰি আক্ৰমণ কৰিছিল নিজৰ পত্নী গীতাৰণী দাস আৰু টেট শিক্ষক ভাস্কৰ নাথ একেটা বাউণ্ডাৰীতে যেহেতু তেওঁলোক বাস কৰিছিল একেটা কেম্পাছতে আছিল তেনেকৈ তেওঁলোকৰ মাজত এই সম্পৰ্ক গঢ়ি উঠিছিল বুলি স্থানীয় ৰাইজে বা আশে-পাশে যিসকল লোক আছে তেওঁলোকে এই সন্দেহ কৰিছে আৰু বহু দিনৰ পৰা এই ধৰণৰ পৰকীয়া প্ৰেম চলি আছিল এজন টেট শিক্ষক আৰু এজগৰাকী গীতাৰণী দাসৰ নামত এবাৰ এজন টেট শিক্ষকৰ নাম আহিছে পৰকীয়া প্ৰেমত সমগ্ৰ ৰাজ্যত আমি দেখিছো যে পৰকীয়া প্ৰেমৰ বাবে ইটোৰ পিছত সিটো ভয়ংকৰ ঘটনা সংঘটিত হৈছে কেতিয়াবা যদি নিজ মাতৃয়ে জন্মদাত্ৰী মাতৃয়ে নিজৰ সন্তানক মাৰিছে তেন্তে অন্যগৰাকী বিবাহিত মহিলাৰ সৈতে লগ কৰিবলৈ গৈ এজন যুৱ অভিনেতাই উঠি অহা এজন প্ৰতিভাৱান অভিনেতাই নিজৰ প্ৰাণ হেৰুৱাব লগা হ'ল পৰকীয়া প্ৰেমৰ বাবে এইবাৰ পৰকীয়া প্ৰেমৰ বাবে নিজৰ পত্নীক আৰু লগতে এজন পত্নী যি পৰকীয়া প্ৰেমিক আছিল যিজন পেছাৰ এজন টেট শিক্ষক নাম হৈছে ভাস্কৰ নাথৰ ঘৰ হৈছে মঙ্গলদৈত তেওঁ কামপুৰত ভাড়া কৰি আছিল আৰু এই কামপুৰৰ পাছনিঝাৰৰ ওচৰতে এখন বিদ্যালয়ত তেওঁ কাম কৰিছিল চাকৰি আছিল আৰু সেই সূত্ৰে সেই অঞ্চলটোত তেওঁ বাস কৰিছিল তেওঁলোকৰ ভাড়াঘৰৰ কাষতেই এগৰাকী জয়কান্ত দাসৰ পত্নীও থাকিছিল কিন্তু জয়কান্ত দাস নিজৰ কৰ্মৰ খাতিৰত তেওঁ সেই স্থানত নাথাকিছিল তেওঁ বাহিৰত ভাড়া কৰি আছিল বাহিৰত থাকিছিল আৰু তাৰে সুযোগ গ্ৰহণ কৰিছিল এজন জয়কান্ত দাসে আৰু গীতাৰণী দাসে মিলি পৰকীয়া প্ৰেম কৰিছিল আৰু তাৰ এক ভয়ংকৰ পৰিণতি সংঘটিত হ'ল কালি নিশা যেতিয়া ঘূৰি আহি নিজৰ স্বামীয়ে ভাড়াঘৰৰ কোঠাত দুইকে উদ্ধাৰ কৰে তাৰ পিছত কিন্তু এডাল ৰডেৰে মৰিয়াই হত্যা কৰিলে ৰক্তাক্ত অৱস্থাত নিখাৰ ভাগত এই ঘটনা সংঘটিত হ'ল আৰু এই ভয়ংকৰ ঘটনাৰ সময়ত সেই ঘৰটোৰ ভিতৰতে ভাড়াঘৰটোৰ ভিতৰতে আছিল তেওঁলোকৰ সন্তান এই সন্তানজনকো কিন্তু আক্ৰমণৰ চেষ্টা কৰিছিল জয়কান্ত দাসে নিজৰ পিতৃয়ে সৌভাগ্যক্ৰমে হুলস্থুল কৰাত স্থানীয় ৰাইজ যেতিয়া আহি যায় তেতিয়া কিন্তু সেই স্থানেৰে পলাই যায় জয়কান্ত দাস আৰু পৰৱৰ্তী সময়ত তেওঁ গৈ কামপুৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰে এটা ভয়ংকৰ চাঞ্চল্যকৰ ঘটনা ডাবল মাৰ্ডাৰ সংঘটিত হৈছে এজন ব্যক্তিয়ে নিজৰ পত্নী আৰু পত্নীৰ অবৈধ প্ৰেমিকক নিজৰ ঘৰৰ ভিতৰতে হত্যা কৰিছে ৰডেৰে মৰিয়াই এই ঘটনা সংঘটিত হোৱাৰ পিছত নিখাৰ ভাগতে তাত কামপুৰ আৰক্ষী উপস্থিত হ'ল কামপুৰ আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত কৰিছে কিন্তু এই ঘটনাই সমগ্ৰ কামপুৰৰ এই পাছনিঝাৰ অঞ্চলটো কঁপাই গৈছে পৰকীয়া প্ৰেমৰ ঘটনা ক্ৰমাগত বৃদ্ধি পাবলৈ ধৰিছে ইটোৰ পিছত সিটো ঘটনা বৃদ্ধি পাবলৈ ধৰিছে আমি গুৱাহাটীৰ যেটো চাঞ্চল্যকৰ ঘটনা সংঘটিত হ'ল এটা ট্ৰলি বেগত এটি সন্তানৰ 10 বছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ হৈছিল তাৰ পিছত সকলোৱে যেতিয়া ঘটনাৰ সবিশেষ গম পালে যে নিজৰ মাতৃয়ে পৰকীয়া প্ৰেমৰ বাবে নিজৰ সন্তানক মৃত্যুৰ মুখলৈ ঠেলি দিছিল তাৰ পিছত সকলোৰে হতবাক হৈ পৰিছিল সকলোৰে মুখৰ ভাষা হেৰাই গৈছিল কেনেকৈ এগৰাকী মাতৃয়ে এই ঘটনা সংঘটিত কৰিলে তাক লৈ চিন্তাৰ চৰ্চা কৰি থকাৰ মাজতেই গুৱাহাটীত অন্য এটা ঘটনা সংঘটিত হৈছিল মৃগাংকৰ বৰ্মন নামৰ এজনক হত্যা কৰিলে ঠিক একেদৰে এবাৰ কামপুৰৰ পাছনিঝাৰত এই ঘটনা সংঘটিত হ'ল গুৱাহাটী মহানগৰীত এনেবোৰ ঘটনা লগতে সমগ্ৰ ৰাজ্যত এনেবোৰ ঘটনা একেবাৰে সুলভ হৈ পৰিছে পৰকীয়া প্ৰেম অবৈধ প্ৰেমৰ বাবে এনেবোৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে কিন্তু শিক্ষা লোৱা নাই কোনো ব্যক্তিয়ে যাৰ ফলত এনেবোৰ ঘটনা সংঘটিত হৈছে কালি যোনটো ঘটনা সংঘটিত হ'ল নিখাৰ ভাগত সংঘটিত হৈছে ইতিমধ্যে জনাইছে আমাৰ তাৰ স্থানীয় সাংবাদিক যি আছে তেওঁ জনাইছে যে নিখাৰ ভাগত এজন জয়কান্ত দাস যিজন ঘাতক সমগ্ৰ ঘটনাটো যি সংঘটিত কৰিলে তেওঁ যেতিয়া ঘৰলৈ হঠাৎ ঘূৰি আহিছিল ঘূৰি অহাৰ সময়ত পিছতে কিন্তু তেওঁৰ নিজৰ ভাড়াঘৰৰ ভিতৰত পত্নীৰ সৈতে অবৈধ প্ৰেমিক ভাস্কৰ নাথ যিজন টেট শিক্ষক আছিল শিক্ষকৰ বৃত্তিত কৰ্মৰত এজন যুৱক আছিল
আছিল টেটৰ বাবে মঙ্গলদৈত তেখেতৰ ঘৰ আছিল ভাড়া কৰি আছিল চাকৰি সূত্ৰে কামপুৰৰ পাছনিজাৰত আৰু তাত থাকোতেই এগৰাকী মহিলাৰ সংস্পৰ্শলৈ আহিছিল গীতাৰাণী দাস আৰু গীতাৰাণী দাসৰ সৈতে তেওঁলোকৰ পৰকীয়া প্ৰেম জমি উঠিছিল আৰু পৰৱৰ্তী সময়ত স্বামীয়ে নজনাকৈ এই সমগ্ৰ ঘটনা সংঘটিত কৰি গৈছিল এগৰাকী গীতাৰাণী দাসে কিন্তু কালি হাতে লুটে ধৰা পৰিছিল গীতাৰাণী দাস আৰু তেওঁৰ পৰকীয়া প্ৰেমিক ভাস্কৰ নাথ যাৰ ফলত এই নিখংক হত্যাকাণ্ড সংঘটিত হ'ল ৰক্তাক্ত অৱস্থাত দুয়োকে হত্যা কৰি তাত পেলাই থৈ গৈছিল এজন হত্যাকাৰী জয়কান্ত দাসে আৰু পৰৱৰ্তী সময়ত তেওঁ কামপুৰ থানাত আত্মসমৰ্পণ কৰিলে সমগ্ৰ অঞ্চল জোকাৰি গৈছে আৰক্ষীয়ে তদন্ত কৰি আছে পৰকীয়া প্ৰেম নে সমগ্ৰ ঘটনাৰ আঁৰত অন্য কিবা ঘটনাও জড়িত আছে তাৰো তদন্ত কৰি আছে স্থানীয় ৰাইজৰ মন্তব্য আহি পৰিছে সমগ্ৰ ঘটনা কেনেকৈ সংঘটিত হৈছিল প্ৰত্যক্ষদৰ্শী মতে সমগ্ৰ ঘটনাৰ আঁৰত কি আছে পৰকীয়া প্ৰেম নে ধনৰ লেনদেন নে অন্য কিবা কাৰণ সকলো তথ্য আৰক্ষী তদন্তত পোহৰলৈ আহিব কিন্তু স্থানীয় ৰাইজে কি মন্তব্য কৰিছে কিমান দিনৰ পৰা এই দুয়োগৰাকীৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল পৰকীয়া প্ৰেমৰ কথা স্থানীয় ৰাইজে জানিছিল নে নাজানিছিল সেই সন্দৰ্ভত আমাৰ মন্তব্য আহিছে আমি আপোনালোকক শুনাব বিচাৰিছোঁ আমি ইনফৰমেশ্যন পাইছিলোঁ যে এনেকুৱা ধৰণৰ এটা মাৰ্ডাৰ কেছ হৈছে বুলি লগত মিনৱেল মানে এইটো সময়তে কি হ'ল যিজন আমাৰ একিউজড আছে একিউজডে পুলিচ ষ্টেচন গৈ চাৰেণ্ডাৰ কৰে তেওঁ ক'লে যে তেওঁৰ নিজৰ ৱাইফ আৰু এজন ব্যক্তিক মাৰ্ডাৰ কৰি আহিছে গতিকে তাৰপিছতে আমাৰ পুলিচ টিম ইয়াত উপস্থিত হয় আমিও আহি ইয়াত পাওঁ লগতে আমাৰ ক্ৰাইম চিন অফিচাৰো আহি পায় তো ইয়াত আমি দুটা বডি পৰি থকা পাওঁ যিটো ৰেণ্টেড হাউচ আছে এতিয়া মানে ব্লাডত পূৰা চফ্ট হৈ পৰি আছে আৰু এতিয়া প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনটো চলি আছে যিজন ব্যক্তি মৃত হৈছে তেখেতৰ নাম ভাস্কৰ নাথ বুলি আমি জানিব পাৰিছোঁ তেখেতৰ ঘৰ মঙ্গলদৈত আৰু যিগৰাকী ব্যক্তি মানে যিগৰাকী মহিলা মৃত অৱস্থাত পাইছোঁ তেখেত যিজন একিউজড চাৰেণ্ডাৰ কৰিছিলে জয়কান্ত দাস তেখেতৰ ৱাইফ নিশাই ঘটনাস্থলীত উপস্থিত হৈছিল কামপুৰ আৰক্ষী আৰু কামপুৰ আৰক্ষী যেতিয়া উপস্থিত হৈছিল তেতিয়া দুয়োটা মৃতদেহ সেই ভাড়াঘৰটোৰ ভিতৰত পৰি আছিল ৰক্তাক্ত অৱস্থাত আছিল আৰু যিডাল ৰডেৰে প্ৰহাৰ কৰিছিল সেই ৰডডালো তেওঁলোক মৃতদেহৰ কাষতে পৰি আছিল আৰক্ষীয়ে সকলো তদন্ত কৰি আছে মৃতদেহ উদ্ধাৰ কৰা হয় নিশাই আৰু তেওঁলোকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰু এতিয়াও এগৰাকী ঘাতক জয়কান্ত দাসক কামপুৰ আৰক্ষীয়ে জেৰা চলাই আছে কিন্তু সমগ্ৰ ঘটনাৰ আঁৰত পৰকীয়া প্ৰেম বুলি ইতিমধ্যে প্ৰমাণ হৈছে একাংশ স্থানীয় ৰাইজে মন্তব্য কৰিছে দীৰ্ঘদিনৰে পৰা তেওঁলোকৰ মাজত সম্পৰ্ক আছিল আৰু সেই সম্পৰ্কৰ কথা ভালকৈ নাজানিছিল এজন স্বামী জয়কান্ত দাস যিজনে ইতিমধ্যে আত্মসমৰ্পণ কৰিছে কিন্তু কালি আহি তেওঁ যেতিয়া সেই সমগ্ৰ ঘটনা দেখিলে নিজৰ স্বামীৰ সৈতে অন্য এজন ব্যক্তি যিজন তেখেতলোকৰ কাষতে থাকিছিল ভাস্কৰ নাথ টেট শিক্ষক আৰু ভাস্কৰ নাথৰ ঘৰ হৈছে মঙ্গলদৈত বুলি জানিব পৰা গৈছে এতিয়ালৈকে তেখেতলোকৰ পৰিয়ালৰ ফালৰ পৰা মন্তব্য অহা নাই হয়তো মন্তব্য আহিব কিন্তু চিন্তাৰ কথা যে পুনৰ পৰকীয়া প্ৰেমৰ বাবেই এই ঘটনা সংঘটিত হ'ল পৰকীয়া প্ৰেমৰ বাবেই এই এটা জঘন্য ঘটনা সংঘটিত হ'ল কথম্পি প্ৰাণ ৰক্ষা পৰিল তেওঁলোকৰ সন্তানটিকো হত্যাৰ চেষ্টা কৰিছিল এজন হত্যাকাৰী জয়কান্ত দাসে তেওঁ সকলোকে শেষ কৰি দিব বিচাৰিছিল হিতাহিত জ্ঞান হেৰুৱাই এগৰাকী মহিলা আৰু এজন টেট শিক্ষক নাম হৈছে ভাস্কৰ নাথ আৰু গীতাৰাণী দাস তেওঁলোকৰ পৰকীয়া প্ৰেমৰ বাবেই এখন সম্পূৰ্ণ ঘৰ ধ্বংস হৈছে দুটা জীৱন তেওঁলোকৰ হেৰাই যাবলগীয়া হৈছে আৰু পৰকীয়া প্ৰেমৰ এক ভয়ংকৰ পৰিণতি কামপুৰৰ পাছনিঝাৰৰ পৰা এই ঘটনা সংঘটিত হৈছে ডাবল মাৰ্ডাৰ সংঘটিত হ'ল আৰক্ষীয়ে তন্নতন্নকৈ পৰীক্ষা কৰিছে নিশাই সেই স্থানত আৰক্ষী উপস্থিত হৈছিল আৰু সেই ভাড়াঘৰটোত থকা বিভিন্ন সামগ্ৰী যি সন্দেহজনক সামগ্ৰী তাত আৰক্ষীয়ে দেখা পাইছে সকলো কিন্তু আৰক্ষীয়ে তদন্তৰ বাবে লৈছে বিভিন্ন ধৰণৰ তেওঁলোকে ক্লু তাৰ পৰা সংগ্ৰহ কৰিছে আৰু সেই ক্লুসমূহৰ জৰিয়তে তেওঁলোকে নিজৰ তদন্ত অব্যাহত ৰাখিব এতিয়াও তদন্ত চলাই থকা হৈছে আজি আদালতত হাজিৰ কৰা হ'ব এজন ঘাতক জয়কান্ত দাসৰো মন্তব্য লোৱা হৈছে এতিয়ালৈকে ৰাজহুৱা কৰা নাই কিন্তু কোৱা হৈছে যে পৰকীয়া প্ৰেমৰ বাবেই স্বামীৰ হাতত প্ৰাণ গ'ল পত্নীসহ টেট শিক্ষকৰ আৰু এই যিজন ঘাতক আছিল জয়কান্ত দাসৰ ঘৰ হৈছে কামপুৰৰ দেৱ নাৰিকলিত আনহাতে এইজন যি টেট শিক্ষক আছিল ভাস্কৰ নাথ তেওঁৰ ঘৰ হৈছে মঙ্গলদৈৰ যুৱক তেওঁ আহি কামপুৰৰ পাছনিবজাৰত চাকৰি কৰিছিল পাছনিজাৰত আৰু পাছনিজাৰত চাকৰি কৰি থকাৰ সময়তেই টেট শিক্ষকজনৰ প্ৰেমত পৰিছিল এগৰাকী মহিলা আৰু টেট শিক্ষকজন সেই মহিলাগৰাকী প্ৰেমত পৰিছিল তেওঁলোকৰ মাজত পৰকীয়া প্ৰেম গঢ়ি উঠিছিল আৰু একেটা যি ভাড়াঘৰ আছে তেওঁলোকৰ এই যি জয়কান্ত দাসৰ যোনটো ভাড়াঘৰ গীতাৰাণী দাস যোনটো ভাড়াঘৰ থাকে নিচেই কাষৰ কোঠাতে আছিল এইজন টেট শিক্ষক ভাস্কৰ নাথ তেনেকৈ তেওঁলোকৰ মাজত সংস্পৰ্শলৈ আহিছিল প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল স্বামী নথকা অৱস্থাত তেওঁলোকৰ মাজত ঘনিষ্ঠতা বাঢ়িছিল আৰু কালিৰ দিনটোতো
কালি নিশাৰ ভাগতো স্বামী যে হঠাৎ আহিব সেই কথা সপোনতো ভবা নাছিল গীতাৰাণী দাস আৰু তেওঁৰ অবৈধ প্ৰেমিক ভাস্কৰ নাথে যাৰ কাৰণে তেওঁলোকক আহি হাতলুতে নিজৰ ঘৰৰ ভিতৰ যেতিয়া পাইছিল তেতিয়াই এডাল ৰডেৰে তেওঁলোকক উপৰ্যপৰি আক্ৰমণ কৰে বৰ বেয়াকৈ মাৰপিট কৰে যাৰ ফলত প্ৰাণ হেৰুৱাব লগা হয় গীতাৰাণী দাস আৰু তেওঁৰ পৰকীয়া প্ৰেমিক ভাস্কৰ নাথে সমগ্ৰ ঘটনাৰ তদন্ত বিচাৰিছে স্থানীয় ৰাইজে কোৱা হৈছে যে পৰকীয়া প্ৰেমৰ বাবে যদি এই ঘটনা সংঘটিত হৈছে তেন্তে সেই ঘটনাৰ উচিত তদন্ত হওক আৰু এনেবোৰ ঘটনাৰ বিৰুদ্ধে মহিলা সমাজ জাগ্ৰত হৈছে মহিলা সমাজে একাংশ মহিলাক দোষাৰোপ কৰিছে যিসকলে এনেবোৰ পৰকীয়া প্ৰেমৰ ঘটনা সংঘটিত কৰিছে স্বামী নথকা অৱস্থাত অন্য প্ৰেমিকৰ সৈতে বা অন্য পুৰুষৰ সৈতে অন্য যুৱকৰ সৈতে যি সম্পৰ্ক গঢ়ি উঠে তেনে সম্পৰ্কৰ বিৰুদ্ধে এতিয়া চিন্তা ব্যক্ত কৰিছে মহিলা সমাজে কাৰণ এনেবোৰ ঘটনা এতিয়া ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে আমি যদি গুৱাহাটী মহানগৰীত কিছুদিন আগৰ পৰা আমি যদি ক'বলৈ যাওঁ দুলিয়াজানৰ এগৰাকী যুৱতীক বিবাহিত যুৱতী আছিল কামৰ সন্ধানত ইয়ালৈ ওলাই আহিছিল নাম আছিল মৌচুমী সেই মৌচুমীক ভাড়াঘৰৰ সন্মুখতেই এজন যুৱকে কিন্তু চুৰিকাঘাত কৰি আক্ৰমণ কৰি হত্যা কৰিছিল তাৰ ঠিক পিছত ক্ৰমান্বয়ে ইয়াত ঘটনা সংঘটিত হৈ আহিছে পৰকীয়া প্ৰেম বা নিজৰ প্ৰেমিক থকাৰ পিছতো অন্য প্ৰেমিকৰ লগত সম্পৰ্ক স্বামী থকাৰ পিছতো অন্য পুৰুষৰ সৈতে সম্পৰ্ক এনেকুৱা ধৰণৰ ঘটনা আমাৰ সমাজখনত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে যাৰ ফল এনেবোৰ ঘটনা পোৱা গৈছে হত্যা হৈছে 10 বছৰীয়া শিশুৱে প্ৰাণ হেৰুৱাব লগা হৈছে নিজৰ পিতৃ মাতৃৰ ভুলৰ বাবে এনেবোৰ ঘটনা পুনৰ যাতে সংঘটিত নহওক তাৰেই কামনা কৰিছে সকলোৱে কিন্তু এনেবোৰ কথা যিমানেই মানুহে শিক্ষা ল'ব লাগিছিল কিন্তু অতি পৰিতাপৰ কথা যে দিনক দিনে এনেবোৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে কোনোৱে এই আমাৰ মিন্ময় হত্যাকাণ্ডৰ পৰা জ্ঞান নললে বা শিকি নললে যে এনেবোৰ ঘটনা কৰিব নালাগে মৃগাংক বৰ্মন হত্যাকাণ্ডৰ পিছত কোনো ধৰণৰ পাঠ নপঢ়িলে ঠিক একেদৰে তাৰ পিছতো একাংশই পৰকীয়া প্ৰেম চলাই গৈছে আৰু তাৰ পৰিণতি এই ধৰণৰ ডাবল মাৰ্ডাৰ কেতিয়াবা শিশুৰ মৃত্যু কেতিয়াবা স্বামীৰ মৃত্যু কেতিয়াবা পত্নীৰ মৃত্যু এনেবোৰ ভয়ংকৰ ঘটনা সংঘটিত হৈ আছে নতুনকৈ জনাইছো যিসকল আমাৰ লগত লাইভত জড়িত হৈছে আপোনালোকৰ বাবে এইবাৰ কামপুৰৰ পাছনিঝাৰত চাঞ্চল্যকৰ ডাবল মাৰ্ডাৰ সংঘটিত হ'ল আৰু তাৰ আঁৰত পৰকীয়া প্ৰেম জয়কান্ত দাস নামৰ ব্যক্তিজনে নিজৰ পত্নী গীতাৰাণী দাস আৰু পত্নীৰ পৰকীয়া প্ৰেমিক ভাস্কৰ নাথ যিজন পেছাত এজন টেট শিক্ষক আছিল তেওঁ চৰকাৰী চাকৰি কৰিছিল শিক্ষকতাৰ বৃত্তিত নিয়োজিত আছিল কিন্তু পৰকীয়া প্ৰেমত পৰিছিল যাৰ বাবে এই গীতাৰাণী দাস আৰু পৰকীয়া প্ৰেমিক ভাস্কৰ নাথক জয়কান্ত দাসে নিজৰ ভাড়াঘৰৰ ভিতৰত উদ্ধাৰ কৰিছিল নিশাৰ ভাগত তেওঁ ঘৰলৈ আহিছিল আৰু অহাৰ পিছতে এডাল ৰডেৰে মৰিয়াই নিজৰ পত্নী আৰু অবৈধ প্ৰেমিকক পৰকীয়া প্ৰেমিকক হত্যা কৰিলে এজন জয়কান্ত দাসে আৰু তাৰ পিছতে কামপুৰ থানাত তেওঁ আত্মসমৰ্পণ কৰিছে সমগ্ৰ ঘটনাৰ তদন্ত চলি থকা হৈছে প্ৰাৰম্ভিক পৰ্যায়ত কোৱা হৈছে যে ঘটনাৰ আঁৰত পৰকীয়া প্ৰেম কিন্তু অন্য কাৰণো থাকিব পাৰে কামপুৰ আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত কৰিব মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ ইতিমধ্যে প্ৰেৰণ কৰিছে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আহিব আৰু আজি এই হত্যাকাৰী জয়কান্ত দাসক আদালতত হাজিৰ কৰাব আৰু সকলোৱে দাবী কৰিছে ঘটনাৰ উচিত তদন্ত হওক দোষী এক কঠোৰ শাস্তি পাওক ধন্যবাদ